কোনোবা যদি বিজ্ঞান শাখাৰ লগত জড়িত বা অভিযান্ত্ৰিক শাখাৰ লগত জড়িত চিকিৎসা শাখাৰ লগত জড়িত তেতিয়াহ'লে সেই শিক্ষানুষ্ঠানখনত উপযুক্ত পৰিমাণৰ লেবৰেটৰী ফেচিলিটি আছে নাই লাইব্ৰেৰী ফেচিলিটি আছে নাই যেটো আজিকালি ইন্টাৰনেটৰ যুগ ইন্টাৰনেটৰ সুবিধা আছে নাই শিক্ষক আৰু ছাত্ৰ অনুপাতটো ঠিকই আছে নাই সেই শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ আগতে চাব লাগিব যে শিক্ষানুষ্ঠানত প্ৰতিষ্ঠানত পাছ কৰা শিক্ষাৰ্থীসকলে সংস্থাপন লাভ কৰিছে নাই গভৰ্ণমেণ্ট সেক্টৰে হওক বা প্ৰাইভেট সেক্টৰে হওক বা স্বনিৰ্ভৰশীল হৈছে নাই সেইখিনি এলুমিনি প্ৰফাইলটো চাব লাগিব আৰু এতিয়া এজ অফ নেটৱৰ্কিং গতিকে যিমান পাৰি ছাত্ৰ ছাত্ৰীসকলে এলুমিনি নেটৱৰ্ক হওক ফ্ৰেণ্ড সাৰ্কেল নেটৱৰ্ক হওক বা ফেমিলি নেটৱৰ্কটো গঢ়ি তুলিব লাগিব যিটো নেটৱৰ্কে বহু ক্ষেত্ৰত কৰ্মসংস্থাপন কৰাত সুবিধা কৰে সকলো চাকৰি বিজ্ঞাপন বাতৰি কাকতত বা ৱেবছাইটত উপলব্ধ নহয় কিছুমান নেটৱৰ্কৰ যোগেদি পোৱা যায় কোনোবা যদি শিক্ষা প্ৰতিষ্ঠানত যদি সেই নেটৱৰ্কটো যদি ষ্ট্ৰং কৰে তেতিয়াহ'লে শিক্ষাৰ্থীসকলৰ কৰ্মসংস্থাপন পোৱাত সুবিধা হয় গতিকে মই এইটো প্ৰসংগত কৈছোঁ যে কোনো এটা পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ আগতে সেই পাঠ্যক্ৰমটো ৰিকগনাইজ অথৰিটি এপ্ৰুভ কৰা হয়নে নহয় সেইটো সেই ৰিকগনাইজ অথৰিটি ৱেবছাইটতে চাব লাগিব সেইখিনি যদি চাই লয় তেতিয়াহ'লে অসমতে পঢ়িছে অসমৰ বাহিৰতে পঢ়িছে বা ভাৰতবৰ্ষৰ বাহিৰতে পঢ়িছে সেইটো কোনো কথা নহয় এইখিনি কথা মনত ৰাখিলে ছাত্ৰ ছাত্ৰীসকলে আগুৱাই যোৱাত সহজ হ'ব